গতিকে মইনো বেগানী চাদিমে আব্দুল্লাহ দিবানা কেলে হ'ব লাগে গতিকে মইনো বেগানী চাদিমে আব্দুল্লাহ দিবানা কেলে হ'ব লাগে যদি অখিল গগৈ মুখ বন্ধ কৰে তেওঁ অস্তিত্বই নাইকিয়া হৈ যাব তাৰমানে অখিল গগৈ ডাঙৰীয়াই এই জনমতটো মুখ বন্ধ কৰিব নোৱাৰে আপোনাৰ জপিয়াই থকা আৰু মুখ বন্ধ কৰা এইটো অখিল গগৈৰ লগত খাপ নাখায় তেওঁ স্বভাৱসুলভভাৱে কৰি থাকে কামবিলাক আৰু যদি অখিল গগৈ মুখ বন্ধ কৰে তেওঁ অস্তিত্বই নাইকিয়া হৈ যাব সেইকাৰণে আমি আশা কৰোঁ মুখ খুলি থাকক এইটো মানে এইটো মোৰ আমি চাওক কথাটো হ'ল যে মই আগৰ পৰাই কৈ আছোঁ যে একেই ডাইৰেক্টৰ একে এক্টৰ একে স্ক্ৰিপ্ট একে চিনেমা হ'লে সলনি হৈছে আৰু তেওঁলোকৰ আপোন মানুহ গোটেইখিনি আপোন মানুহ আজিৰ পৰা নহয় অখিল গগৈ কটন কলেজত থকাৰ পৰা দিনৰ পৰা বুদ্ধিজীৱী এইসকলৰ লগত ভাল গতিকে মইনো বেগানী চাদিমে আব্দুল্লাহ দিবানা কেলে হ'ব লাগে মই সেইদিনাখনে কোৱা নাই নেকি অখিল গগৈ মুখ বন্ধ কৰি ৰাখিব পাৰে নেকি নোৱাৰে সেইটোৱে অখিল গগৈ USPটোৱে য'তে ত'তে মাতা য'তে ত'তে জপিয়াই থকা বিজেপি বিৰোধী বুদ্ধিজীৱী মানে বুদ্ধিজীৱী কংগ্ৰেছ প্ৰীতিটো বেছি বুদ্ধিজীৱী মানে কি মই বৰ ভালকৈ বুজি নাপাওঁ কথাটো কিন্তু এইবিলাক মানুহ হ'ল এণ্টি ইণ্ডিয়ান টাইপ মানুহ অলপ লেফটিষ্ট মাইণ্ডৰ মানুহ মানে অলপ এণ্টি ইণ্ডিয়ান টাইপ বুদ্ধিজীৱী সমাজে বিজেপিক উৎখাত কৰাৰ দায়িত্ব লৈছিলে কংগ্ৰেছে দায়িত্ব দিছিলে আৰু তাৰ অংশীদাৰ অখিল গগৈ আছিলে অখিল গগৈ এই বুদ্ধিজীৱী বুলি যাক কৈ আছে আপোনালোকে এই ব্যক্তিসকলে যোৱাত মই হাইস্কুলৰ পৰা দেখিছোঁ যাক সমৰ্থন কৰে সি হাৰে যাক বিৰোধিতা কৰে সি জিকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত